Hello friend, welcome back to my daily vlog. আজি vlogটো একদম খানা খাবলৈ আহা জায়গা পৰা আৰম্ভ কৰি দিলো দে গাইস। আমি ইমান খানা খাবলৈ আহিছিলো এডোখৰ জায়গাত। জায়গাডোখৰ এটা তলা মাৰি থৈছে। খানা খাবলৈ চাগে পাম নাপাম ঠিক নাই। এয়া দেখিছেনে গাইস, মালিকটো নাই মানে ইয়াত। এইফালে এইকেইজনী খানা খোৱা পাৰ্টি। এয়া দেখিছেনে গাইস, এয়া উপায় নাপায় এতিয়া মিমিকে ফালিছে। এয়া এহেঁতি কিমান কাজা লাগিছে দেখিছেনে? এয়া গাইস চাই লওক। বাই বাই। আমাৰ ভিডিঅ'টো চাই যাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু পিছলৈ কি হয় আপোনালোকে চাই যাব। ইয়াত খানা খাবলৈ পাওঁনে নাপাওঁনে কি হয় চাই যাব দেই গাইছ। আমি নিজে নাজানো এতিয়া খানা খাব পাৰিম নে নোৱাৰিম। যিহেতু খানা খোৱা জেগাডোখৰত তলা মাৰি থৈছে, সেয়েহে আমি ওচৰৰ মানুহ এঘৰত আহিছোঁ। এই খানা মানে সেই গমলাঘাটটোৰ মানে জেগাডোখৰ মালিকজনৰ ঘৰটোৰ কথা সুধিবলৈ গ'লোঁ হয়, কিন্তু ঘৰটোত মানুহে নাপালোঁ, এজনকো নাপালোঁ। ইমানেই চিঞৰিলোঁ, মানুহ চানুহ নাই আৰু উভতি গুচি আহিলোঁ। তাৰপিছত ক'লে যে আৰু আগফালে এঘৰ মানুহ আছে, যাম বৈ। তাৰপিছত সেইঘৰ মানুহলৈ আহিছোঁ দেই। সেইঘৰ মানুহৰ দদৈ এজন বহি আছিলে। তেওঁ সুধিছে, ভণ্টি কি কাৰণে আহিলে এনেকৈ সুধিছে। আমি ক'লোঁ এনেকৈ তেনেকৈ খানা খাবলৈ আহিছিলোঁ, গেটখনত তলা মাৰি থোৱা আছিলে। দেখিছেনে গাইছ, আমাৰ কপালখন কিমান বেয়া। মানে তলা মাৰি থৈ পিনে মানুহটো টাৱাঙত ফুৰিব গ'ল। অৱশেষত বাৰু এই দদৌজনে কৈ মেলি আমাক ক'লে, যোৱা তোমালোকে জেৱা পাৰ হৈ যোৱা। আৰু আমি উভতি গুচি গ'লোগৈ। গৈ পিনে গোটেইফালে জেৱা পাৰ হৈ সোমাই দিলোঁ। খানা খোৱা জেগা পাই গ'লোগৈ। খানা খাবলৈ যোৱা জেগাডোখৰ পৰিৱেশটো ইমান সুন্দৰ, ইমান নিজান, একদম সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। এনেকুৱা জেগাত খাবলৈ পালে আৰু কি লাগে। সকলোবোৰেই যোগান আছে মানে। এইবোৰ দেখিছেনে, এনেকৈ আৰু সৰুকেনে পাৰ্টি, বিশেষ একো নাই। এইবোৰেই ইমান ধুনীয়া নৈ দেখিছে, কিনাৰত জুৰি বৈ আছে, নদী বৰি আছে দেই। এইটো চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ গোটেই দেখিছেনে, কিমান সুন্দৰ। সেইফালে ধান লগৰ কেইজনীয়ে বনাইছে আৰু মই এয়া ভিডিঅ'কে অকণমান কৰি লৈছোঁগৈ। তাত মানুহ এজন থাকে, মানে দাই এজন থাকে। সেই দাইজনে আমাক বহুত হেল্প কৰি দিলে আৰু চাফ চিকুণতাটো তাত বজাই ৰাখিছে। ক'তো এটা প্লাষ্টিকৰ পলিথিন পেলাবলৈ দিয়া নাই। আৰু এইটো পাকঘৰ, তাত মানে যোনে খানা খাব যায় তাত সেই পাকঘৰটোত বনাব পাৰে মানে। আমাৰ মাংসখিনি দেখিছেনে গাইছ, মানুহ 5টা আছিল। তাৰপিছত এইটো চাওক, পাকঘৰটো কিমান ধুনীয়াকৈ ডেক'ৰেট কৰি থৈছে। খেলেং মেলেং হৈ আছিলে। তাৰপিছত মই ভাবিলোঁ অলপ চিজিল কৰি দিম বুলি চিজিল কৰি দিলোঁ। এইবোৰ চাৰিওফালে ইয়াততো সকলো বস্তু আছে, তেল নিমখ চব আছে। কিমান ধুনীয়া পৰিৱেশ দেখিছেনে ইয়াত। এইফালে জুই ধৰা ব্যৱস্থা আছে। খানা খাবলৈ মানে ইয়াত চিন্তা কৰিব নালাগে। মানে চাহ বনাবলৈও মানে সকলো বস্তুৰে যোগান আছে। মানে যোগান নাইকিয়াকৈ একোৱেই নাই। মানে সকলো বস্তুৱে যোগান আছে তাত। চাহপাত, চেনি, তাৰপাছত মা মছলা। মুঠতে তাত যাব লাগে, মাছ মাংস বা ভাত লৈ যাব লাগে, তাত বনাব লাগে, খাব লাগে। এনেকুৱা জেগা ক'ত পায় কওকচোন। আমাৰ ঘিলামৰাতে আছে এইডোখৰ ঠাই দেই গাইছ। কোনে কোনে ঠাইডোখৰ চিনি পায় কমেণ্ট কৰি জনাব। আৰু ভাত বনোৱাৰ আগতে ভাবিলোঁ, যিহেতু আমাৰ ৰৈ আমনি লাগিলে, সেয়েহে ভাবিলোঁ চানাকে খাই লওঁ। চেনি হ'ল নাই? তাৰপিছত এয়া চানা। তাৰপিছত এয়া আমাৰ নিজু বাইদেউ আৰু আমাৰ চামলিমা বাইদেৱে ৰান্ধিছে দেই। কষ্ট মষ্টকৈ জুই জ্বলাইছে বেচেৰীজনীয়ে। ঘৰত বোলে তাই জুই জ্বলাই পোৱা নাই, সেয়েহে ময়ে ক'লোঁ জুইকুৰা জ্বলাইছা বুলি। এয়া এইবোৰ বস্তু আৰু দেই, মাংস, এইখিনি মাংস। দেখিছেনে এইবোৰ কিমান আনচিজিল হৈ আছে। এইবোৰ খেলেং মেলেং হৈ আছিলে। তাকে ভাবিলোঁ মই অলপ চিজিল কৰি দিওঁ বুলি, আৰু অলপ চিজিল কৰি দিলোঁ বাৰু। সকলোবোৰ চিজিল কৰি মেলি ভাবিছিলোঁ আৰু আপোনালোকক মাংস বনোৱাৰ ৰেচিপিটো দিম বুলি।
এই কেইটামান ভিডিঅ' ক্লিপ কৰিছিলোঁ বাৰু দেই, কিন্তু গোটেইকেইটা কৰিব নাপালোঁ। এয়া পিঁয়াজ চিয়াজ ভাজিছে আমাৰ তাই, বৰ ধুনীয়াকৈ ভাজিছে বাৰু। আধা লিটাৰ ধাৰা তেলটো আধাখিনি দি দিলে। তাৰপিছত এয়া মাংসখিনি যিহেতু কেৰাহীখন মানে লটপট কৰি থাকে, সেয়েহে মই ধৰি দিছোঁ। এয়া দেখিছে নাই, জুই চুই ধৰি মেলি আৰু বনালে আৰু। এইফালে আমাৰ এইগৰাকীয়ে মাংস চাংস বনাই হোৱা নাই দেখি খাবলৈ কেতিয়া পাম বুলি ভাবি বেচেৰীজনীয়ে মোবাইল চাই আছে আৰু। অলপ ধেমালিতে ভিডিঅ' অকণমান কৰি থৈ দিলোঁ আৰু। দেখিছে মানে চব ফেচিলিটি আছে তাত, কিমান আৰামত বহিব পৰা চকী আছে দেখিছে। গাইজ এতিয়া আমি যাবগৈ ল'লোঁ দেই। খোৱা বোৱা ভিডিঅ'কেইটা আপলোড কৰিব নোৱাৰিলোঁ, যিহেতু সন্ধিয়া হৈ থাকিলে দেৰি হ'লগৈ, আমি সোমোৱা দেৰি হৈছিলে, সেয়েহে আমি যাবগৈ ল'লোঁ। এই মানুহবোৰ দেখিছে যে, মানুহবোৰে তাত কিবা ভিডিঅ' শ্বুট কৰিব গৈছিল, আৰু আমিও এতিয়া ঘৰলৈ আহি আছোঁ। বাই বাই।